মই কৰবীয়ে মোৰ ইউটিউব চেনেল অসমৰ জীয়ৰীলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি উৰুকা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বহুত শুভকামনা যাচিলোঁ। এই সময়খিনি আমি সকলোৱে গৃহবন্দী হৈ আছোঁ। আমাৰ যি পৰিস্থিতি সেইটো সকলোৱে জানে, মই কোৱাৰ প্ৰয়োজন নাই। তথাপিতো এবাৰ বহুত মিছ কৰিম বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহৰ মন যি ৰাইজাই কৰে সেইটো সকলোৱে আছে, এতিয়াও থাকিব। কিন্তু আমাক পৰিস্থিতিয়ে বাধ্য কৰাইছে আমি এনেদৰে গৃহবন্দী হৈ থাকিব লাগিব। বাৰু যি কি নহওক, আমি গৃহবন্দী হৈ থাকিলেও আমি পৰিয়ালৰ সৈতে আমি আমাৰ বিহু উদযাপন কৰিব পাৰোঁ, হয়নে? আমাৰ যি লাড়ু পিঠা, আমি যি জলপান তৈয়াৰ কৰোঁ, আমাৰ যিখিনি আমাৰ পৰম্পৰাগত, আমি বিহু বুলি ক'লে আমাৰ পৰম্পৰাগত যিখিনি খাদ্য আমি সেইখিনি নিজে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ। কিন্তু এটা কথা ঠিক, এই ক্ষেত্ৰত কিন্তু চৰকাৰেও আমাক বহুখিনি সুবিধা কৰি দিছে। কাৰণ লকডাউন এক্সটেণ্ড কৰিছে যদিও আমাক কিন্তু চৰকাৰে খোৱাৰ পৰা আমাক বঞ্চিত কৰা নাই। কাৰণ আমাৰ যিখিনি প্ৰয়োজনীয় আমাৰ লাগতিয়াল বস্তু সেইখিনি আমাক চৰকাৰে ইতিমধ্যে সুবিধা কৰি দিছে। আমি ওচৰৰ গ্ৰচাৰী দোকানৰ পৰা আমি আনিবগৈ পাৰোঁ। আৰু আমি যদি ভাল থাকোঁ, আমি ভালেই থাকিলে আমাৰ বিহু প্ৰতি বছৰে আহি থাকিব। গতিকে বিহু প্ৰতি বছৰে আমি উদযাপন কৰিব পাৰিম। ভাবিলোঁ আজি মই ৰাতিপুৱা শুই উঠি ভাবিলোঁ আজিতো উৰুকা। একচুৱেলি মই আজি উৰুকা বুলি ভবাই নাছিলোঁ। কালিলৈকে মই ভবাই নাই আজি যে উৰুকা। টিভিত দেখিছোঁ নিউজবিলাকত যে উৰুকা আজি। গতিকে ৰাতিপুৱা ভাবিলোঁ আজি কি কৰোঁ, উৰুকা। আৰু লকডাউনৰ কাৰণে আমি ইমান বহুত বেছি বস্তু আনি থোৱা নাই, কিছুমান বস্তু। তো মই ভাবিলোঁ আজি কিবা এটা কৰোঁ। ভাবি দোকানত ওলাই গৈছোঁ। ওলাই গৈ নাৰিকল বিচাৰিলোঁ। নাৰিকল বিচাৰি মই খোজকাঢ়ি গৈছোঁ বেলতলা তিনিআলিলৈ। তাৰ পৰা মই 2টা নাৰিকল আনিলোঁ। অনাৰ পাছতে নাৰিকলটো মই নিজেই কাটিছোঁ থেতেলাই। মই সেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ কাটিছোঁ। তাৰপিছতে নাৰিকল অনাৰ পাছতে মই নাৰিকল আৰু চুজিৰ লগত লাড়ু বনাইছোঁ। আৰু নিমকি বনাম। নিমকি আপোনালোকক মই দেখাম বাৰু অলপ কেনেকৈ বনাইছোঁ। এতিয়া মোৰ কামখিনি আৰম্ভ কৰোঁ। হৈ গ'ল। এতিয়া এই 2টাই লাড়ু বনাম। নিমকি বনাইছোঁ। ভাগৰ লাগিছে জানেনে? এই নিমকিটো যে একদম বিহু বুলি ক'লে আগতে সৰুতে স্কুলৰ পৰা আহি স্কুল ছুটি দিয়া পাছতে মই এই নিমকিটোৱে বনাওঁ। একদম সৰুৰ পৰা শিকিছোঁ নিমকিটো বনাবলৈ। একেবাৰে সহজ, আপোনালোক সকলোৱে জানে। আজি বিহু বিহু কালি বিহু বিহু, নাহৰ ফুল ফুলি বৰৈ বতৰ, নাহৰ ফুলৰ গোন্ধে পাই নাচনি ততে নাই ঐ গছকত ভাঙি যায় যতৰ, বকুল বৰা ধানৰ মূৰ্ধন চেনাই ঐ, চিয়ানো খুন্দিছিলোঁ, গাখীৰ থৈ দিছিলোঁ দৈ, তুমি শুন নাহিলা মূৰ্ধন চেনাই ঐ, খাবকে মই নোৱাৰোঁ, চাই থাকোঁ আগতে লৈ। আচলতে মই গাঁৱত ডাঙৰ হোৱা ছোৱালী। বিহু বুলি ক'লে বহুত ভাল লাগে। বিহু আগতে আমি জেং বিহু খুব কৰিছিলোঁ আমাৰ গাঁৱৰ ছোৱালীবিলাকে। আৰু এটা কথা কি জানেনে আপোনালোকে, জেতুকা, আমাৰ ঘৰত জেতুকা নাছিলে, মামা ঘৰত জেতুকা আছিলে। মামা ঘৰ বেছি দূৰ নহয়, আমি 15 মিনিটৰ ৰাস্তা। মই সদায় মামা ঘৰলৈ দৌৰোঁ জেতুকা আনিবলৈ। আৰু মামাহঁতৰ ককাই কি কৰে, পূৰা ডালেহেঁতি একদম ছিঙি মেলি পঠিয়াই দিয়ে।
পূৰা ৰাতি মানে একদম জেতুকা পিচি পূৰা লগাই থাকোঁ। ৰাতি হাতখন উঠি উঠি চাই থাকোঁ ৰঙা হৈছে নাই, আৰু নেক্সট দিনাখনৰ পৰাতো আমি নাচিব লাগিব, গাঁৱত বিহু কৰিব লাগিব। আমাৰ মাজত মানে পূৰা প্ৰতিযোগিতা হয়, কাৰ হাতখন বেছি ৰঙা হ'ল, কাৰ হাতত বেছি জেতুকা লাগিলে। এইবিলাক বহুত মিছ কৰোঁ। তগৰ ফুল বিহু নাচিবলৈ আগদিনাখনেই আনি ধুনীয়াকৈ চিলাই থওঁ, চিলাই মেলি ধুনীয়াকৈ বনৰ মাজত বা বাহিৰত মানে নিয়ৰ পৰি থাকে ন, অলপতো ঠাণ্ডা থাকেই এপ্ৰিললৈকে, ইমানো গৰম নহয়। ৰাতি তাত দি থওঁ ধুনীয়া হৈ থাকিবলৈ। সেইখিনি খোপাত মাৰি নেক্সট দিনাখন বিহুলৈ যাওঁ। সঁচাকৈ সোণোৱালী শৈশৱ বুলিয়ে ক'ব লাগিব সেইবিলাক। এতিয়া বহুত মিছ কৰোঁ। আৰু মোৰ কিছু অভিজ্ঞতা আছে। আগতে কি হয়, দেউতাই মানে মই যদি ক্লাছ মিছ কৰোঁ বা স্কুল নাযাওঁ বহুত বেয়া পায়। তাৰপিছত মইতো বিহু নাচি ভাল পাওঁ, নাচোঁ। ওচৰতে আমাৰ এখন নৰুৱা থান বুলি গাঁও আছিলে, তাতে আমাৰ বহাগী মেলা পাতিছে। জেং বিহুৰ কম্পিটিশ্যনতো মই যাব লাগিব। সেইদিনাখন মোৰ স্কুল খোলা। মই মনে মনে গুচি গ'লোঁ দেউতাক নোকোৱাকৈ। দেউতাই স্কুল যোৱাৰ পাছত মই মনে মনে গৈছোঁ। তাৰপিছতে কি সদায় দেউতাৰ মানে স্কুল অলপ দূৰ হয়, সেইটো কাৰণে দেউতাই স্কুল আগত ওলাই যায়, তাৰপিছতে মোৰ স্কুললৈ 5 মিনিটমান ঘৰৰ পৰা। সেইদিনা মই স্কুল নগ'লোঁ। বহুত ভয়ো লাগিছে, কিন্তু ৰিস্ক লৈছোঁ। আজি স্কুল নাযাওঁ, আজি বিহুলৈ যামেই, আৰু লগৰখিনিয়ে নেৰেতো আজি যাবই লাগিব। লগৰখিনিয়ে কয় এদিন ক্লাছ ক্ষতি কৰিলে একো নহয় নহয়, বৰ একেবাৰে বেছি কৰে তহঁতৰ দেউতাটোৱে, এনেকৈ কয়। তাৰপিছতে এদিন মানে তেনেকৈ মিছ কৰিলোঁ। আকৌ মোৰ নৰুৱা থানতে মোৰ জেঠাই ঘৰ আছে। জেঠাই ঘৰত মই থাকি আহিলোঁ। ৰাতি মই বিহু কুঁৱৰী নাচিম। কিমান ইণ্টাৰেষ্টিং কথা। স্কুলটো মিছ কৰিলোঁৱেই, তাৰপিছতে আকৌ ৰাতিটো থাকি আহিছোঁ, ভাবকচোন আপোনালোকে। এতিয়া মইতো গম পাইছোঁ কিবা এটা যে হ'ব। মায়ে তেতিয়াতো আমাৰ ফোনো নাছিলে, সৰু তেতিয়া একেবাৰে ক্লাছ 6 নে 7ত তেনেকুৱাত আছিল। তেতিয়া মায়ে মানে চিন্তা কৰি আছে। মাকবিলাকৰ আচলতে এইবিলাকত বহুত চিন্তা হ'বই ন। মায়ে চিন্তা কৰি আছে এজনী অহা নাই, কি হ'ব এতিয়া। গম পালে আৰু লগৰখিনি আহি ক'লেহি তাই জেঠাইকৰ ঘৰত থাকি আহিব, তাই বিহু কুঁৱৰী নাচিব। মা লাগিলে নহয় চিন্তা, তাইক কি কৰিব এতিয়া। তাৰপিছতে নেক্সট দিনাখন আহিছোঁ, দেউতাই মানে একদম ধুনীয়াকৈ ৰৈ আছে পদূলিমুখত, ধুনীয়াকৈ ৰৈ আছে। মোৰ মানে লাগিছে নহয় ভয়। মই মানে মাটিতে ভৰি থৈছোঁ নে ক'ত ভৰি থৈছোঁ মই ক'ব পৰা নাই। তাৰপিছত দেউতাই একদম কৈছে আঁঠুকাঢ়ি থাক ইয়াত, যেতিয়ালৈকে ৰাতি ভাত খাবলৈ নহয় তেতিয়ালৈকে আঁঠুকাঢ়ি থাক। আৰু কিয় স্কুলটো ক্ষতি কৰিব লাগে, স্কুলত তই কিয় নগৈ তই বিহু মাৰিব লাগে, বিহু মাৰি তই কেইটা প্ৰাইজ আনিবি, কেইটা তোৰ কি হ'ব বিহু মাৰি। দেউতাৰ মানে আগতে তেনেকুৱা চিন্তাধাৰা আছিলে। আৰু আমি ইমান টিচাৰ মানুহ যে অলপ সহজ সৰল, পঢ়িব লাগে, বিহু চিহু নাচি থাকিব নালাগে। আঁঠুকাঢ়ি মই জীৱনত কেতিয়াও নাপাহৰোঁ, মানে একদম মনত থকা কথা আৰু। দুটাহে মানুহ, সেইকাৰণে কমকৈ বনাইছোঁ, কাৰণ এতিয়াতো কোনো আলহী নাহে, হয়নে? আৰু এতিয়া নিমকিখিনি হোৱাৰ পাছতে আৰু মই এটা বস্তু বনাব আছে, কেক বনাম। আজি আৰু নবনাওঁ, বহুত ভাগৰ লাগিছে। কেক বনাম। কেক কিন্তু আজি কুকাৰত বনাম। কুকাৰত আৰু 2টা গ্লাছ লৈ বনাম। গ্লাছত বনালে চেফটো খুব সুন্দৰ হয়। ৰিফাইন তেল। চাহটো খাই লওঁ। এতিয়া সন্ধিয়া 6টা হ'ল, 6টা বাজিলে। সদায় মোৰ চাহকাপ লাগেই। চাহকাপ নহ'লে নহয় সন্ধিয়া হোৱাৰ লগে লগে। আৰু সদায় গাখীৰ চাহ খাওঁ সন্ধিয়া। গাখীৰ চাহ যদি নাথাকে মনটো ইমান বেয়া লাগি থাকে নহয়, গাখীৰ নহ'লে চাহ খাবলৈ। তাৰপিছতে চাহৰ লগতে আৰু উৰুকা লাৰু আৰু নিমকি লৈছোঁ, বাকী বিস্কুট নাখাওঁ। তাৰপিছতে কি হ'ল জানেনে, হ'ব লগা হ'ল। কেকটো মই জাষ্ট গ্লাছত ভৰাই কুকাৰত দিছিলোঁহে, দিয়াৰ পাছতেই 5 মিনিটৰ পাছত গেছ শেষ হৈ থাকিলে। এতিয়া সৰ্বনাশ। এখেতো শুই আছে, মই ইমান ভালকৈ লগাব নাজানো চিলিণ্ডাৰ। তো এখেতক মই উঠাবলৈও বেয়া পালোঁ, শুইছেহে জাষ্ট। তাৰপিছতে আধা ঘণ্টামান হোৱাৰ পাছতে মই ক'লোঁ যে মই বোলে এনেকৈ গেছ শেষ হৈ থাকিলে। তাৰপিছত আহি লগাই দিছে। এতিয়া মই কুকাৰত পাতি থৈ আহিছোঁ।
কি হয় নাজানো আৰু আজি ভগৱানেহে জানে উৰুকা দিনা এনেকুৱা হ'ব লাগেনে